হেল্ল' এভৰিৱান, মই অৰিন্দম। মোৰ ইউটিউব চেনেল বিকশতলৈ আজি আমি এটা নতুন টপিক লৈ আহিছোঁ। চ' আজি টপিকটোৰ নাম হৈছে কেণ্ডেল চাইন্স। ঠিক আছে। চ' মাৰ্কেট আমি যোনখন মাৰ্কেটতে আমি ট্ৰেড নকৰোঁ, আমি কেণ্ডেল ষ্টিক চাই সদায় আমি ট্ৰেড কৰিবলগীয়া হয়। ঠিক আছে। চ' কেণ্ডেলৰো এটা চাইন্স থাকে। ঠিক আছে। আৰু যেতিয়া এটা বস্তু চাইন্স বেছ হয় বা বিজ্ঞানসন্মত হয়, তেতিয়া সেই কনচেপ্ট বা সেই বস্তুটোৰ কিছুমান প্ৰিন্সিপাল থাকে। ঠিক আছে। চ' সেই প্ৰিন্সিপালকেইটাৰ ওপৰত বেছ কৰি আমি মাৰ্কেটত আমাৰ এটা ভিউ ডেভেলপ কৰিব পাৰিম বা মাৰ্কেটৰ আমাৰ বায়েছটো বা ডাইৰেকশ্যনটো আমি উলিয়াব পাৰিম। চাওঁচোন আহক কেনেকৈ। চ' তাৰ কেণ্ডেল চাইন্সৰ প্ৰথম ফৰ্মুলাটো হ'ল যে, যিহেতু চবেই ইমানখিনি জানে বুলি মই আশা কৰিছোঁ, যে এডাল গ্ৰীণ কেণ্ডেল যেতিয়া মাৰ্কেটত ফৰ্ম হয়, অ'পেনিং প্ৰাইজতকৈ যেতিয়া প্ৰাইজে ওপৰত ক্ল'জ কৰে, তেতিয়া এডাল মাৰ্কেটত গ্ৰীণ কেণ্ডেল ফৰ্ম হয়। আৰু যেতিয়াই অ'পেনিং প্ৰাইজতকৈ প্ৰাইজে তলত ক্ল'জ কৰে, তেতিয়া মাৰ্কেটত এডাল ৰেড কেণ্ডেল ফৰ্ম হয়। ঠিক আছে। কিন্তু কেণ্ডেল চাইন্সৰ যিটো প্ৰিন্সিপাল, সেইটোৱে কয় যে প্ৰাইজ এটা অ'পেন হৈ যদি প্ৰাইজে হাই লগাইছে বা কেণ্ডেল ষ্টিক এডালে যদি অ'পেন হৈ হাই লগাইছে প্ৰথমে, তেনেহ'লে অবভিয়াছলি সি ল' লগাবলৈ যাব আৰু তাৰপিছত কোনোবা এটা পইণ্টত সি ক্ল'জ কৰিব। বা কেণ্ডেল ষ্টিকে যদি অ'পেন হৈ ল' লগাইছে, তেনেহ'লে অবভিয়াছলি সি হাই লগাব যাব আৰু তাৰপিছত কোনোবা এটা পইণ্টত প্ৰাইজে ক্ল'জ কৰিব। ঠিক আছে। চ' সেই কেণ্ডেল ষ্টিকৰ প্ৰিন্সিপালটো ইউজ কৰি আমি কেনেকৈনো মাৰ্কেটত নেক্সট কেণ্ডেলডাল প্ৰিডিক্ট কৰিব পাৰোঁ, সেইটো এবাৰ চাওঁ। চ' ডেইলি টাইম ফ্ৰেমত, ঠিক আছে, ডেইলি টাইম ফ্ৰেমত আমি যদি চাওঁ, অকণমান সৰু টাইম ফ্ৰেম এটালৈ গুচি আহিছোঁ। ডেইলি টাইম ফ্ৰেমত ইয়াত কি বনি আছে? ডেইলি টাইম ফ্ৰেমত এডাল আমাৰ হেমাৰ কেণ্ডেল। ঠিক আছে। এই কেণ্ডেলডালৰ যিটো ইণ্টাৰনেল ষ্ট্ৰাকচাৰৰ যিটো চিনেৰিঅ', সেইটো মই এবাৰ আগতেই মই চবক দেখুৱাই দিব বিচাৰিছোঁ। এই কেণ্ডেলডালৰ অ'পেনিং প্ৰাইচ হৈছে এইটো। ঠিক আছে। এইটো হৈছে অ'পেনিং প্ৰাইচ। অ'পেন হৈ প্ৰাইজে প্ৰথমে ল' লগালে, ল' লগাই প্ৰাইজে হাই লগালে আৰু হাই লগাই আহি অ'পেনিং প্ৰাইজতকৈ জাষ্ট ওপৰত ক্ল'জ কৰি দিলে। সেইকাৰণে আমি ইয়াত এডাল এনেকৈ হেমাৰ কেণ্ডেল পাইছোঁ। ঠিক আছে। চ' সৰু টাইম ফ্ৰেমত এবাৰ যদি আমি চাওঁ, মাৰ্কেটৰ ডেইলিৰ ফাৰ্ষ্ট 15 মিনিটছ কেণ্ডেল এডাল 4:30 পৰা মাৰ্কেট ষ্টাৰ্ট হয়। চ' এইটো অ'পেনিং প্ৰাইচ। ঠিক আছে। অ'পেনিং প্ৰাইচ, তাৰপিছত প্ৰাইজে কি কৰিলে? ল' লগালে ফাৰ্ষ্ট, দেন হাই লগালে। ঠিক আছে। দেন প্ৰাইজে হাই লগালে আৰু হাই লগাই প্ৰাইজে ইয়াত ক্ল'জ কৰি দিলে। ঠিক আছে। সেইকাৰণে আমি মাৰ্কেটত এনেকুৱা এডাল ইনভাৰ্টেড হেমাৰ কেণ্ডেল ডেইলি টাইম ফ্ৰেমত পালোঁ আমি। ঠিক আছে। চ' এই প্ৰিন্সিপালটো ইউজ কৰি আমি যদি চাওঁ, ইয়াত বেক টেষ্ট কৰি চাবলৈ যাওঁ, এই যিডাল কেণ্ডেল ইয়াতো ছেম। যেতিয়াই প্ৰাইজ দিনটোৰ ষ্টাৰ্টিঙতে অ'পেনিং প্ৰাইজতকৈ তললৈ যায়, তাৰ পৰা এটা আপ মুভ আমি মাৰ্কেটত দেখিবলৈ পাওঁ। ঠিক আছে। যেনেকৈ মই অথনি কৈছিলোঁ প্ৰিন্সিপালটোৰ কথা, যে যদি প্ৰাইজে অ'পেন হৈ ল' লগাইছে, তেনেহ'লে অবভিয়াছলি প্ৰাইজে হাই লগাবলৈ যাব। ঠিক আছে। ছেম ইয়াত যদি আমি চাবলৈ যাওঁ, এই কেণ্ডেলডাল যিডাল কি কেণ্ডেল হয় এবাৰ আমি ডেইলি টাইম ফ্ৰেমত চাওঁ। ঠিক আছে। এডাল হেমাৰ কেণ্ডেল। ঠিক আছে। আৰু এইটো যদি আমি সৰু টাইম ফ্ৰেমত চাবলৈ যাওঁ, যে ইয়াত প্ৰাইজ অ'পেন হ'ল, এইটো পইণ্টত অ'পেন হৈ প্ৰাইজে হাই বনালে, হাই বনাই প্ৰাইজে ল' বনালে আৰু ল' বনাই প্ৰাইজে ইয়াত ক্ল'জ কৰি দিলে। আৰু ইয়াত আমি সেইকাৰণে ইয়াৰ পৰা যদি আমি ইমানটো যদি বডি আছে বুলি ধৰোঁ, এডাল উইক হিচাপত চাবলৈ গ'লে, এইটো অ'পেনিং প্ৰাইচ, এইটো ক্ল'জিং প্ৰাইচ। ঠিক আছে। আৰু এইটো হাই পইণ্ট, এইটো ল' পইণ্ট। সেইকাৰণে আমি ডেইলি টাইম ফ্ৰেমত এডাল হেমাৰ এনেকুৱা কেণ্ডেল দেখিছোঁ। ঠিক আছে। চ' এইটো এটা কেণ্ডেল চাইন্সৰ ফৰ্মুলা হয়, যিটো আমি ইউজ কৰি মাৰ্কেটৰ নেক্সট কেণ্ডেলডাল কি হ'ব পাৰে বা এডাল কেণ্ডেলত সোমাই থকা যিটো এক্সপানশ্যন, সেই এক্সপানশ্যনটো আমি কেপচাৰ কৰিব পাৰিম মানে। ঠিক আছে। চ' আৰু দুটামান মই এক্সাম্পল যদি দেখুৱাই দিছোঁ, কাটি লৈছোঁ। অ'কে।
আমি য'তে নাচাওঁ ঠিক আছে আমি প্ৰতিডাল কেণ্ডেলতে ছেইম দেখিম আমি যদি এডাল 4 আৱাৰ টাইম ফ্ৰেমৰ কেণ্ডেলো যদি আমি চাবলৈ যাওঁ বা মই ডাঙৰ টাইম ফ্ৰেম এটাকে দেখুৱাব বিচাৰিছোঁ চাপ'জ মান্থলি ঠিক আছে মান্থলি কেণ্ডেলডাল এইটো পইণ্টত অ'পেন হ'ল মান্থলি কেণ্ডেলডাল এইটো পইণ্টত প্ৰাইজে ল' লগালে এইটো পইণ্টত প্ৰাইজে হাই লগালে আৰু এইটো পইণ্টত ক্ল'জ কৰি দিলে ঠিক আছে আৰু সেইটোকে যদি আমি তাতকৈ এটা সৰু টাইম ফ্ৰেমত চাবলৈ যাওঁ ঠিক আছে উইকলি টাইম ফ্ৰেম এটাত যদি আমি চাবলৈ যাওঁ এইডাল ফাৰ্ষ্ট কেণ্ডেল য'ত প্ৰাইজে কাৰণ মান্থলি কেণ্ডেলত যদি আমি চাবলৈ যাওঁ এটা মান্থত 4টা উইক থাকে সেইটো কাৰণে এডাল মান্থলি কেণ্ডেলৰ ভিতৰত 4ডাল উইকলি কেণ্ডেল সোমাই থাকে চ' এই উইকটো যেতিয়া ষ্টাৰ্টিং এইটোৱে এই গোটেই মান্থটোৰ ষ্টাৰ্টিং হয় মানে ঠিক আছে সেইটো পইণ্টত প্ৰাইজে অ'পেন হৈ ল' লগাই এটা এক্সপানশ্যন বাইঙত আহিলে আৰু এইটো পইণ্টত প্ৰাইজে ক্ল'জ কৰি দিলে সেইকাৰণে আমি এনেকুৱা এডাল ভলিউম থকা ডাঙৰ কেণ্ডেল মাৰ্কেটত আমি দেখিছোঁ এনেকুৱা মান্থলি টাইম ফ্ৰেমত এনেকুৱা ঠিক আছে চ' সেই একেটা প্ৰচিডিউৰকে যদি আমি উইকলি টু ডেইলি চাবলৈ কৰিবও পাৰোঁ ছাপ'জ ডেইলি এইটো উইকলি কেণ্ডেল ঠিক আছে উইকলি এইটো পইণ্টত প্ৰাইজ অ'পেন হৈছে প্ৰাইজে ল' লগাইছে প্ৰাইজে হাই লগাইছে আৰু এইটো পইণ্টত ক্ল'জ কৰিছে সেইটোকে যদি আমি ডেইলিত চাবলৈ যাওঁ এটা উইকত 5 দিন ট্ৰেডিং হয় সেইকাৰণে আমি এডাল উইকলি কেণ্ডেলৰ ভিতৰত 5ডাল ডেইলি কেণ্ডেল সোমাই থাকে ঠিক আছে চ' আমি সেইটো যদি কাউণ্ট কৰিব যাওঁ 1 2 3 4 5 এইটো মানডে এই উইকটোৰ ষ্টাৰ্টিং সেইকাৰণে প্ৰাইজ যেতিয়া ইয়াত অ'পেন হৈছে প্ৰাইজে অ'পেন হৈ ল' লগাই প্ৰাইজে হাই লগালে আৰু এইটো পইণ্টত প্ৰাইজে ক্ল'জ কৰি দিলে ঠিক আছে এইটো পইণ্টত প্ৰাইজে ক্ল'জ কৰি দিলে চ' এনেধৰণে বা ইয়াতকৈও যদি সৰু টাইম ফ্ৰেমটো আমি কৰিব বিচাৰিছোঁ ঠিক আছে ইয়াতকৈও সৰু টাইম ফ্ৰেমত যদি আমি চাব বিচাৰিছোঁ তাৰপিছত এইডাল লাষ্ট ডেইলি কেণ্ডেল অকণমান দেৰি আগতে ছেইম এক্সাম্পল দিছিলোঁ মই এইডাল ডেইলি কেণ্ডেল য'ত ডেইলি কেণ্ডেলডালৰ এইটো অ'পেনিং প্ৰাইচ এইটো ল' প্ৰাইচ এইটো হাই প্ৰাইচ আৰু এইটো ক্ল'জিং প্ৰাইচ ঠিক আছে সেইটোকে যদি আমি সৰু টাইম ফ্ৰেমত আমি চাওঁ সৰু টাইম ফ্ৰেমত যদি আমি এইটো চাওঁ প্ৰাইজে ইয়াত অ'পেন হৈ প্ৰাইজে ল' লগাই প্ৰাইজে হাই লগালে আৰু হাই লগাই এই পইণ্টটোত প্ৰাইজে ক্ল'জিং কৰি দিলে ঠিক আছে সেইকাৰণে আমি ডেইলি কেণ্ডেলত এডাল এনেকুৱা ইনভাৰ্টেড হেমাৰ দেখিছোঁ ঠিক আছে চ' এনেদৰে এই যিখিনি প্ৰিন্সিপাল এই কেণ্ডেল চাইন্সৰ যিটো প্ৰিন্সিপাল এই প্ৰিন্সিপালটো এভৰি টাইম ফ্ৰেম এভৰি ইনষ্ট্ৰুমেণ্ট ট্ৰেডিং ইনষ্ট্ৰুমেণ্ট চবতে এইটো বস্তু কাম কৰে কাৰণ এইটো এটা চায়েন্স হয় ঠিক আছে এইটো এটা চায়েন্স হয় যিটোক আমি কেণ্ডেল চায়েন্স বুলি কওঁ আৰু ইয়াৰ প্ৰিন্সিপালখিনি ইউজ কৰিয়ে আমি মাৰ্কেটত আমাৰ নিজৰ বায়েছ বা নিজৰ ডাইৰেকশ্যনটো পাৰফেক্টলি বিচাৰি উলিয়াব পাৰোঁ মানে ঠিক আছে আশা কৰোঁ যিখিনি ইনফৰমেশ্যন মই আপোনালোকক দিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকেও ল'ব পাৰিছে চ' এনেকুৱা ক্ৰিয়েটিভ আৰু বহুতখিনি কণ্টেণ্ট মোৰ ইউটিউব চেনেলত আহি থাকিব তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেতিয়ালৈ আহিছোঁ থেংক ইউ ধন্যবাদ